নমস্কাৰ। আপুনি যদি অত্যন্ত ব্যস্ততাৰ মাজেৰে সময়বোৰ পাৰ কৰিব লগা হৈছে, অকণমান যদি আপুনি ওচৰৰ ঠাইবোৰত আপুনি ঘূৰি ভাল পায় আৰু যদিহে আপোনাৰ ঘৰ ডিব্ৰুগড়ৰ আশে পাশে, তেন্তে আপুনি ব্লজম এক্সটিকালৈ এবাৰ আহিব পাৰে। ব্লজম এক্সটিকা এখন সৰু বাগান আৰু এটা জলাশয়ক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে। বাগানখন যিমান দূৰ সম্ভৱ অৰ্গেনিক হ'ব আৰু জলাশয়খনটো গম পাইছে আজিৰ তাৰিখত জলাশয়ৰ পৰিমাণো প্ৰায় কমি আহিছে। মানুহবিলাকে জলাশয় সকলোবোৰ পুতি মেলি তাত ঘৰ বনোৱাৰ ব্যৱস্থা কৰিছে, উপায়ো নাই। গতিকে এই ব্লজম এক্সটিকা কৰ্তৃপক্ষই যে এই জলাশয়খন পুতাৰ পৰিৱৰ্তে তেওঁলোকে এই জলাশয়খনকে কেন্দ্ৰ কৰি খুব ধুনীয়াকৈ সজাই তুলি যে পৰ্যটনৰ বাবে আকৰ্ষণীয় কৰি তুলিছে, তাৰ বাবে তেওঁলোক ধন্যবাদৰ পাত্ৰ। আৰু জলাশয়ৰ বিশেষত্বটো হৈছে জলাশয়সমূহত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাই আহে, বিভিন্ন জলজ উদ্ভিদেৰে ভৰি থাকে আৰু বিশেষকৈ এই জলাশয়সমূহে বানপানী প্ৰতিৰোধ কৰাটো বিশেষ ভূমিকা পালন কৰে। সেইদিনা আমি তাত বহুকেইটা ডাউক দেখিবলৈ পাইছিলোঁ। ডাউকৰ লগতে ডাউকৰ খুব ধুনীয়া ধুনীয়া পোৱালিও আছিল। আমি ভাল পাইছিলোঁ গোটেই পৰিৱেশটো। আমাৰ ছোৱালীয়ে ডাউকৰ পোৱালিকেইটা দেখি মোক বাৰে বাৰে দেখুৱাইছিল। অহাৰ সময়ত আমি অকণমান লঘু আহাৰ খালোঁ। বাকী মহৰ অকণমান উৎপাত আছে, বাকী বেয়া নালাগিল, ভালেই লাগিল।